আইছে কি বনাইছে চোৱা আজি লৈ আহিছোঁ বামলুনি ৰেচিপি বহুত বেছি টেষ্টি আছে ৰেচিপিটো আইছে খাই আপোনালোকক দেখাই দিছে বাৰু দেখিছে ইয়াৰ সফটনেছ কিমান বেছি হৈছে আৰু দেখিছে ভিতৰৰ টেক্সচাৰটো চকলেটে ভৰি আছে এনেকুৱা এটা ৰেচিপি আপোনালোকে ঘৰতে সহজতে বনাবলৈ আপোনালোকৰ নিশ্চয় ইচ্ছা যায় গতিকে আহক ৰেচিপিটো আৰম্ভ কৰোঁ ৰেচিপিটো বনাবৰ কাৰণে মই 3 কাপ ময়দা লৈছোঁ চাহৰ কাপেৰে 3 কাপ ল'ব লগতে অলপমান নিমখ এড কৰিছোঁ মই দেখাব পাহৰি গৈছোঁ লগতে দেখিছে ফ্ৰেছ দৈ অলপ লৈছোঁ লগত অলপমান চেনি দি মই ভালকৈ ফিটি ইয়াৰ মাজত এনেকৈ দি দিম দেখিছে মাজত এটা ঘোল দি দিছোঁ মই লাহে লাহে এইখিনি মই ফিটি চেনিখিনিও মিক্স হৈ যাব আৰু লগতে দৌখিনিও এনেকৈ প্ৰস্তুত কৰি লৈছোঁ ময়দাখিনি একেলগতে মিক্স কৰি নিদিব এনেকৈ লাহে লাহে মিক্স কৰি অলপমান ৰিফাইন তেল মাজে মাজে এড কৰি মই দৌটো এটা সফট দৌ প্ৰস্তুত কৰি অলপমান সময়ৰ কাৰণে মই ৰাখি দিছোঁ প্ৰায় 10 মিনিট 15 মিনিটৰ পিছত দেখিছে মই আপোনালোকে টেক্সচাৰটো দেখিছে ভিতৰৰ দেখিছে কিমান জালি জালি হৈছে এতিয়া দৌটো লাহে লাহে মই অলপ কাটাৰ দি কাটি এনেকৈ গুল গুলকৈ বনাই মই এখন বাটাৰ পেপাৰৰ ওপৰত ৰাখি দিছোঁ অলপ ময়দা ডাষ্টিং কৰি দিছোঁ তাতে লাগি নধৰে এতিয়া তেলখিনি ভালদৰে গৰম কৰি ইয়াত মই এটা এটাকৈ ভাজি দিম অলপমান সুগাৰ পাউডাৰ এড কৰিছোঁ আপোনালোকে এনেকৈ খাব পাৰে কিন্তু ইয়াত মই এখনৰ চামুচৰ নাল লৈ মই বনটো এনেকৈ অলপমান এটা মানে স্পেচ বনাই ল'ম যাতে তাত চকলেট মই এড কৰিব পাৰোঁ এতিয়া মেল্ট চকলেট লৈছোঁ মই অলপমান চকলেটৰ এটা গাৰ্নিচিং বনাই লৈছোঁ যিটো আপোনালোকে ডাৰ্ক চকলেট দি বনাব পাৰিব ইয়াত মই অলপ অলপকৈ ষ্টাফিংখিনি ভৰাই দিছোঁ এয়া দেখিছে মোৰ ৰেচিপি ৰেডি ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব